Hello everyone, welcome to YouTube channel Career Sam. এই ভিডিওটিত আমাৰ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ পৰা ওলোৱা এটা এডভাৰটাইজমেণ্ট শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ যি আমাৰ এয়াৰ ফ'ৰ্চ ষ্টেচন আছে তেজপুৰত এই তেজপুৰত থকা এয়াৰ ফ'ৰ্চ ষ্টেচনত এটা ভেকেন্সিৰ কাৰণে এডভাৰটাইজ হৈছে আৰু ইয়াত আমাৰ যিবিলাক ইষ্টাৰ্ণ কমাণ্ডৰ আণ্ডাৰত এয়াৰ ফ'ৰ্চ ষ্টেচন আছে তাতে এটা ভেকেন্সি ৰিলিজ হৈছে ইয়াতে কেলকাতা নহয় ৱেষ্ট বেংগলত যেটো এয়াৰ ফ'ৰ্চ ষ্টেচন তাতেও বহুতটা ভেকেন্সি আছে গতিকে আমাৰ তেজপুৰতো এটা ভেকেন্সি আছে তো কি ভেকেন্সি আছে আমি পুরো ডিটেইলছত চাম আশা কৰিছো ভিডিওটো শেষলৈকে চাব আৰু চেনেলটো যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটৰ কাৰণে আৰু শেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত বা যিসকলে এপ্লাই কৰাৰ কাৰণে ইন্টাৰেষ্টেড তো এইটো এই দেখিছে এয়াৰ অফিচাৰ কমান্ডিং এয়াৰ ফ'ৰ্চ ষ্টেচন তেজপুৰ আসাম ইয়াতে ভেকেন্সি আছে লোৱাৰ ডিভিজন ক্লাৰ্ক LDC ভেকেন্সিৰ সংখ্যা এটা আৰু ভেকেন্সিটো আনৰিজাৰ্ভৰ কাৰণে আছে ৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে নহয় তাৰ পিছত এনেকৈ এতিয়া কোৱালিফিকেশন কি লাগে আমি চাম ইয়াতে এজ লিমিট দিয়া আছে এজ লিমিট আছে 18 to 25 18 পৰা 25 বছৰ বয়সৰ ভিতৰত এপ্লাই কৰিব পাৰিব তাৰ পিছত নেক্সট education qualification লাগিব 12 plus pass from recognized board with a typing speed of 34 word per minute English and 30 word per minute in Hindi on computer and 30 word per minute to 1050 key depression per hour to high secondary pass লগতে টাইপিং স্পিড থাকিবলৈ 35 word per minute তো অৰ্থাৎ যিসকলৰ হাই সেকেন্ডাৰী পাস আৰু কম্পিউটাৰ নলেজ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত আৰু কিছুমান ভেকেন্সি বিলাক আছে ভেকেন্সি কিন্তু এইবিলাক ভেকেন্সি আমাৰ ইয়াত নহয় ৱেষ্ট বেংগলত আছে তথাপিও যিসকলে ইন্টাৰেষ্টেড হয় তেওঁলোকে ইয়াতে কোৱালিফিকেশন বিলাক চাই পেলাই এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত বাকি এপ্লাই কেনে কৰিব এইখিনি চাম যিসকলে ইন্টাৰেষ্টেড ইয়াত মোড অফ সিলেকশনটো দিয়া আছে এপ্লিকেশন উইল বি স্ক্ৰুটিনাইজড ইন টাৰ্মছ অফ এজ লিমিট প্ৰথমতে এপ্লিকেশন বিলাক ভেৰিফাই কৰা হ'ব ঠিকে আছে না তাৰ পিছত যিসকলক শৰ্টলিষ্ট কৰা হ'ব তেওঁলোকক ইন্টাৰভিউ কাৰণে বা ৰিটেন টেষ্টৰ কাৰণে কল লেটাৰ দিয়া হ'ব আৰু ৰিটেন টেষ্টৰ কাৰণে কল লেটাৰ দিয়াৰ পিছত তেওঁলোকে ৰিটেন টেষ্টত যাব লাগিব আৰু ৰিটেন টেষ্টৰ সিলেবাসটো ইয়াত দিয়া আছে জেনাৰেল ইন্টেলিজেন্স ইংলিশ ল্যাঙ্গুৱেজ নিউমেৰিকেল এপ্টিটিউড জেনাৰেল এৱাৰনেছ আৰু তাৰ পিছত ৰিটেন টেষ্টৰ পিছত হ'ব আমাৰ স্কিল টেষ্ট হ'ব স্কিল টেষ্ট অনলি কোৱালিফাইং বাকি 100% ওয়েটেজ ৰিটেন টেষ্টৰ পৰা হ'ব আৰু লাষ্ট ডেট হৈছে লাষ্ট ডেট অফ এপ্লিকেশন লাষ্ট ডেট ফৰ্ম ফৰ ৰিসিভ অফ এপ্লিকেশন ফৰ্ম ইজ 30 days from date of publication of this advertisement তো এইটো এডভাৰটাইজমেন্ট পাবলিশ হৈছে আপোনাৰ যোৱা 17 মেত তো 17 মেত যদি আমি ধৰো অহা 17 জুনৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু এপ্লাই কেনে কৰিব ইয়াত এটা ফৰমেট দিয়া আছে লগতে দিয়া আছে অল ডকুমেন্টস ইন সাপোর্ট অফ এডুকেশনাল কোয়ালিফিকেশন এজ টেকনিক্যাল কোয়ালিফিকেশন পারসন উইথ বেঞ্চমার্ক ডিসেবিলিটি এক্সপেৰিয়েন্স এটসেট্ৰা কাষ্ট এই গোটেই বিলাকৰ ডকুমেন্টস গাঠি দিব লাগিব এপ্লিকেশনৰ লগত আৰু সেলফ অ্যাটাচড হ'ব লাগিব তাৰ পিছত যিসকল OBC আছে তেওঁলোকে নন ক্ৰিমিনাল দিব লাগিব গতিকে এনেকৈ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যেটো এনভেলপত দিব তাতে এপ্লিকেশন ফৰ দা পোষ্ট এণ্ড ক্যাটাগৰী খিনি লিখা থাকিব লাগিব আৰু ইয়াত লাগিব দুইকৈ ফটো লাগিব এপ্লিকেশন ফৰ্মখনত আৰু ফৰ্মখনৰ এটা ফৰমেট ইয়াতে দিয়া আছে এই ফৰমেটত আপোনালোকে ফৰমেটটো ফিল আপ কৰি পেলাই ফৰ্মখন জমা দিব লাগিব ফৰমেট ইয়াতে দিয়া আছে ইয়াতে পাৰফৰ্মাৰ ফৰ এপ্লিকেশন বুলি পোষ্ট এপ্লাই ফৰ নেম অফ ক্যান্ডিডেট এনেকৈ এই ডিটেইলছ খিনি দিয়া আছে গতিকে এই ফৰ্মখন প্ৰিপেয়াৰ কৰি ফিল আপ কৰি পেলাই আপোনালোকে এয়াৰ ফ'ৰ্চ ষ্টেচন তেজপুৰত সাবমিট কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ নেক্সট পুনৰ লগ পাম এনেকুৱা আপডেট লৈ পেলাই থেংক ইউ